হেৰা শুনিছানে মই তোমাক গোটেইখন বিচাৰি ফুৰিছো তুমি আহি ৰুমত সোমাই আছাহি ভাল খবৰ এটা আছে জানা ভাল খবৰ কি ভাল খবৰ নো আমাৰ লৰাই গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত সিট পালে গম পাইছা ও এইটো দেখোন বৰ ভাল খবৰ হক দেতেও কৃষ্ণ প্ৰভু তুমি যে কিপা কৰিলা হেৰা মোনাখন দিয়া মই খাওঁতকে বজাৰৰ পৰা আহোগৈ সি 2 এদিনতে যাবগৈ মাছ মাংস চব লৈ আহোগৈ তাক ভালদৰে তুমি ৰান্ধি বাঢ়ি খুৱাই পঠিয়াবা আজি খগেনকো আমাৰ ঘৰতে ভাতকেইটা খোৱা কথা ক'ব লাগিব দিয়া দিয়া দেৰি নকৰিবা খাওঁতকে মোনাখন দিয়া ৰব অ মা কি হ'ল নো কিয় ইমানকে চিঞৰি আছা মা মোক টকা 2000 দিয়া লগৰবোৰক পাৰ্টি দিব লাগে মই যে ইঞ্জিনিয়াৰিঙত সিট পালো সেই কাৰণে মোৰ হাতত 2000 টকা নাই নহয় দেউতাৰে বজাৰৰ পৰা মাছো আনিছে মাংস আনিছে সিহঁতক মাতিবি যা আমাৰ ঘৰতে খাব মা তুমি যে একদম বুজি নোপোৱা লগৰবোৰে কি আমাৰ ঘৰত খানা খাবলৈ আহিব নেকি দিয়া 2000 টকা এটা দিয়া মোৰ হাতত পইচা নাই অ দেউতাৰৰ পেঞ্চনৰ টকা কেইটাই যেনে তেনে ঘৰখন চলি আছো তুমি কিয় ইমান চিন্তা কৰিছা মা মোৰ দেখোন দুদিন পিছত চাকৰি হ'বই তই এতিয়া পঢ়িবলৈ চিটহে পাইছ চাকৰি পোৱা নাই নহয় চাকৰি পালে সিহঁতক ভালদৰে খানা খুৱাবি দে সেইবোৰ পিছৰ কথা মা বৰ্তমান মই সিহঁতক পাৰ্টি দিবই লাগিব ৰবি মই দেউতাৰক কওঁগৈ মাক পুতেকৰ কি হৈছে দেউতা মাক টকা 2000 খুজিছো লগৰখিনিক পাৰ্টি দিবলৈ মায়ে মোক টকা 2000 নিদিয়ে অ' হয় নেকি মই এইমাত্ৰ পিন্ধি খুলি থৈ অহা চাৰ্টটোতে টকা 3000 আছে তাৰ পৰা 2000 টকা এটা লৈ যা থেংক ইউ দেউতা মা মই আহিছো পইচা পাই গলো হেই আপুনি কিন্তু তাক এনেকৈ পইচা দি বেয়া কৰিছে দেই একো নহয় দিয়া এই বয়সতে লগৰবোৰৰ লগত ফূৰ্তি নকৰিলে কেতিয়া কৰিব আমাৰ বয়সত হলেও অভাৱ কি বস্তু অলপ জানিব দিব লাগে হ'ব দিয়া হ'ব আমাৰ এটাই ল'ৰা সি আকৌ কিয় অভাৱ পাব লাগে হ'ব দিয়ক আপোনাক মই কথা কৈ কি লাভ যি কৰে কৰি থাকক মই আপোনাৰ কাৰণে চাহ বনাওগৈ ৰ'ব যোৱা ধুনীয়াকৈ চাহ বনোৱাগৈ খগেনো আহিব চাগে অতুল আছা অ খগেন আহিলা আহা বিমলা আছেনে নাই আছে চাহ বনাবলৈ দিছো বিমলা ময়ো আহিছো দেই চাহ সৰহকৈ বনাবা খগেন আজি চাহ খাই গ'লেই নহ'ব আজি ভাতো খাই যাব লাগিব হঠাতে ভাত খোৱাৰ নিমন্ত্ৰণ যে ল'ৰাটোৱে ইঞ্জিনিয়াৰিঙত চিট পাইছে অ' হয় নেকি এইটো দেখোন বহুত ভাল খবৰ ভাত খাবলৈ কোৱাত কিন্তু মই বেয়া পোৱা নাই ইয়াতে ধুনীয়াকৈ খাই যাম মোৰ মানুহজনীয়ে যিহে ভাত বনায় কোনোবা দিনাখন হালধি বেছি কোনোবা দিনাখন নিমখ বেছি একো ক'বও নোৱাৰো ক'লেই একেবাৰে হাহাকাৰ কৰি উঠে যিহে ৰপৰপনি গমগমনি যেন একেবাৰে ইটা ভাটাৰ জুইহে হয় নেকি কৈছেহেনে দিয়া বহা জয়ন্ত তই নুঠ কিয় তোক কি বস্তু লাগে তইহে ভালদৰে জানিবি আকৌ ভৰাই লহি বেগত মই কিবা কিবি অলপ ভৰাই দিছোৱে তই আকৌ পিছত বকিহে থাকিবি মা অলপ ভালদৰে ক'বলৈ দিয়াচোন কি যে ৰাতিপুৱাই বকি আছাহি মই ভৰাই ল'ম নহয় বেগত কি লাগে সোনকালে উঠ আকৌ পিছত গাড়ী নাপালে কি হ'ব কেইটা বাজিল ন 8:30 বাজিলে কি 8:30 বাজিলে নে ইমান সোনকালে মা দেউতা ক'ত গ'ল দেউতাৰে তোৰ কাৰণে পইচা কেইটামান যোগাৰ কৰিবলৈ গৈছে যা তই গা পা ধুই আহ মই তোৰ কাৰণে খোৱা যোগাৰ কৰোঁ দেউতা মই যাওঁ ভালদৰে থাকিবা খগেন খুৰা তুমি আমাৰ ঘৰলৈ মাজে মাজে আহি থাকিবা মা দেউতাৰ যতন ল'বা মই যোৱাৰ পিছত মা দেউতা একেবাৰে অকলশৰীয়া হৈ যাব হ'ব দে মই আহি থাকিম নহয় তই ঘৰৰ কথা চিন্তা কৰি নাথাকিবি ভালদৰে পঢ়া শুনা কৰিবি গুৱাহাটীলৈ গৈ আকৌ ৰং ৰূপ নসলাবি হ'ব খুৰা মা মই আহিছোঁ ভালদৰে থাকিবা হ'ব দে তইও ভালদৰে থাকিবি ফোন চোন কৰি থাকিবি আৰু যি টি বস্তুবোৰ নাখাবি পেট বেয়া কৰিব হ'ব মা মই আহিছোঁ দিয়া এমাহৰ পিছৰ কথা আয়ো মোৰতো ইমান বিষাইছে ডক্তৰক এবাৰ দেখাবহে লাগিছিল হেৰা তোমাৰ কি হৈছে কিয় শুই আছা এইকেইদিন মূৰৰ বিষটো বৰ বেছি হৈছে ডক্তৰকহে এবাৰ দেখাব লাগিছিল হ'ব দিয়া দেখাবা বাৰু মূৰত তেল অকণমান লোৱাচোন ভাল পাবও পাৰা তেল অকণমান লৈ আৰাম কৰি শুই থাকা ভাল হ'ব দিয়া মানুহজনী বৰ ঘনাই মূৰ বিষ হৈ থকা হৈছে পইচাও হাতত নাই নহয় এতিয়া ডক্তৰক দেখাবলৈ অঁ জয়ন্তই ফোন কৰিছে দেখোন হেল্ল' অঁ জয়ন্ত দেউতা কি কৰি আছা আছো দে ক দেউতা মোক 10,000 টকা এটা লাগিছিল 10,000 অঁ দেউতা ইমাৰ্জেঞ্চি আজিৰ ভিতৰতে লাগিব বাৰু মই তোক কিবা এটা কৰি টকাখিনি দি আছো ৰ হ'ব দিয়া এতিয়া ৰাখিছোঁ কি কৰিম এতিয়া ইফালে ল'ৰাক টকা লাগে সিফালে মাকৰ বেমাৰ কি যে সমস্যা হৈছে হেৰা তুমি ভাল পোৱা নাইনে উঠাচোন মই টেবলেট আনিছোঁ ফাৰ্মাচীৰ পৰা তুমি টেবলেট এটাকে খাই লোৱাচোন মই খবৰ কৰিছিলোঁ আজি হেনো ডক্তৰ নবহে ডক্তৰ নবহে নে আপোনাৰ হাতত পইচা নাই জয়ন্তই ফোন কৰিছিলে তাৰ হেনো কলেজৰ কিবা কামত 10,000 টকা এটা লাগে মই কিবাকে মিলাই কৈ পইচাটো তাক দিলোঁ এতিয়া তোমাক ডক্তৰৰ ওচৰলৈ নিবলৈ মোৰ হাতত পইচাও নাই সি মোৰ কথা সুধিছিল নে আপুনি ক'লে নে নাই মোৰ বেমাৰ হৈ আছে বুলি সুধিছিল মই কৈছোঁ তোমাৰ বেমাৰ হৈ আছে বুলি সি তোমাক ঔষধ খাবলৈ কৈছে
সি তোমাৰ লগত কথা পাতিবও বিচাৰিছিল, মইহে তোমাৰ গা বেয়া কাৰণে নিদিলোঁ। কিয়নো ফোনটো এবাৰ নিদিলে? কথা পাতিব পাৰিলোঁ হয় নহয় মই তাৰ লগত। হ'ব দিয়া, পিছত কৰিলে দিম। হেৰি, ঘৰত বজাৰ চজাৰো একো নাই। আপুনি পাৰিলে বাকী দোকানৰ পৰাই কিবা কেইটামান লৈ আহিবগৈ। হ'ব দিয়া, মই যাম। তুমি আৰাম কৰি শুই থাকা। অতুল, কলৈ যোৱা? ঘৰত একো বজাৰ নাই, তাকে বজাৰৰ ফালে আহিছোঁ। বজাৰত একো কিনিব নোৱাৰি বুজিছা, জুই চাই দাম। আলু কেজি 40 টকা, পিঁয়াজৰ কেজি 50 টকা। কি যে ক'বা আৰু। বাৰু, তোমাৰ ল'ৰাটো খবৰ কি? তাৰ ভালেই দিয়া। ব'লা, দুয়োটাই বজাৰৰ পৰাই আহোঁগৈ। বোলা। হেৰা, এয়া বজাৰ, লোৱা। মাছ মাংস কিবা আনিছেনে? নাই অনা। এই চালানী মাছ খাবা কি খাবা আৰু, লোকেল মাছ ওলোৱাই নাই। আৰু মাংসনো কি আনিবা, ব্ৰইলাৰটো আমি নাখাওঁৱে। হাঁহৰ মাংস আনিবলৈও তোমাৰ এইকেইদিন মূৰৰ বিষ হৈ আছে। বিষ চিষ হৈ থাকিলে হাঁহৰ মাংস খালে বেয়া। আচল কথাটো মই বুজি পাইছোঁ দিয়ক। ইমান কথাবোৰ পকাই ক'ব নালাগে। আপোনাৰ হাতত পইচা নাই, হয়নে নহয়? যিকেইটা জমা জুৰি আছিল, ল'ৰাটো পঢ়া শুনাৰ নামতেই খৰচ কৰিলোঁ। এতিয়া পেঞ্চনৰ টকাকেইটাই দেখোন নোকোলাই, তাকো দি থাকিব লাগে। হ'ব দিয়ক, আমি সদায় নিকাই খাম বাৰু। তথাপি ল'ৰাটো ভালকৈ পঢ়া শুনা কৰি ওলাই আহক। সি চাকৰি পোৱাৰ পিছত আমি আকৌ আগৰ দৰে ভালকৈ চলিম। আপুনি বহক, মই আপোনাৰ কাৰণে চাহ একাপ কৰি আনো। যোৱা। মা, দেউতা, মই আহিলোঁ। তই আহি পালিহি বাবা? বাটত আহোঁতে কিবা অসুবিধা হৈছিল নেকি তোৰ? নাই দেউতা। দেউতা, মা, মোৰ ইঞ্জিনিয়াৰিং পৰীক্ষাত মই বহুত ভালদৰে পাছ কৰিলোঁ। আৰু মোক এতিয়া চহৰৰ এটা ভাল মাল্টিনেশ্যনেল কোম্পানীয়ে চাকৰি অফাৰ কৰিছে। তেওঁলোকে মোক ভাল দৰমহা দিব। আৰু মই পৰহিলৈ গৈ কোম্পানীত জইন কৰিবগৈ লাগিব। তেওঁলোকে মোক ফোন কৰি আছে। তুমি কাইলৈৰ ভিতৰত 10,000 মান টকা এটা যোগাৰ কৰিবা। হ'ব দে বাৰু, তই এতিয়া যা, ফ্ৰেছ হৈ লগৈ। হেৰা, তুমি যোৱা, তাৰ বাবে কিবা এটা খোৱা যোগাৰ কৰা। মই এতিয়া একো নাখাওঁ মা, মই হোটেলতে খাই আহিছোঁ। হয় নেকি? যা নহ'লে, কাপোৰ কানিকেইটা খুলি ফ্ৰেছ হৈ লগৈ। হ'ব মা। হেৰি, এতিয়া আপোনাৰ হাততো পইচা নাই। আকৌ 10,000 টকা ক'ত পাব বাৰু? কিবা এটা কৰিব লাগিব। তাৰতো এতিয়া চাকৰিও হ'ল। এই 10,000 টকা লোৱাৰ পিছত আৰু আমি টকা তাক দিব নালাগে আৰু, সিহে আমাক দিব। তাৰ চাকৰিটো হোৱাতহে মোৰ মনটো ভাল লাগিছে। এতিয়াৰ পৰা আমাৰ টকা পইচা একো অভাৱ নহয় আৰু। আমাৰ এতিয়া ভাল দিন আহিব ন? জানো, ভাল দিন আহিলেই হয় আৰু। যোৱা যোৱা, তুমি ভিতৰলৈ যোৱা। সি নাখাওঁ বুলি ক'লে বুলি তাক একো এটা নোখোৱাবানে? চাহ পানীকে অকণমান কৰি দিয়াগৈ। মই পইচা কেইটামান বিচাৰি যাওঁ। যাওক। কিমান আৰু মানুহজনে টকা ধাৰলৈ আনিব? ল'ৰাটোৰ কাৰণেই তেতুলৈকে ধাৰ হৈছে। পেঞ্চনৰ টকাকেইটাই তেওঁ জোৰাবগৈ নোৱাৰে। বহুত দিন হ'ল মাছ মাংসই অনা নাই ঘৰলৈ। আজি ল'ৰাটো আহিছে যেতিয়া কিবা এটা আনিবও লাগিব। 6 মাহৰ পিছৰ কথা। হেৰা, তুমি শুই আছা যে, গাটো বেয়া নেকি? মোৰ মূৰটো আগতকৈ বহুত বেছি বিষ হৈছে অ'। হয় নেকি? ব'লা নহ'লে হস্পিটেললৈ লৈ যাওঁ। এইখিনি সময়ত গ'লে ডক্তৰ নেপাম। কাইলৈ যাম দিয়ক। হ'ব দিয়া, কাইলৈ ৰাতিপুৱাই ওলাবা নহ'লে। ৰ'বা, মই বাবাকো ফোনটো কৰি লওঁ, তাকো পইচা কেইটামানৰ কথা কওঁ। অঁ দেউতা, কোৱা। বাবা, মাৰৰ মূৰৰ বিষটো আগতকৈ বেছি হৈছে। মাৰক ডক্তৰক দেখাব লাগিছিল। পইচা কেইটামান দিব পাৰিবি নেকি? দেউতা, মোৰ চাকৰি কৰা 6 মাহ হৈছেহে। তোমালোকে পইচা খুজিব ল'লাইনে? তুমি জানো পেঞ্চনৰ টকা নোপোৱা? সেই টকাৰে মাক চিকিৎসা কৰা। আৰু মূৰৰ বিষতে ইমান দামী চিকিৎসা কৰিব লাগেনে? ফাৰ্মাচীৰ পৰাতো টেবলেট 2টা আনি দিলেও হয়। মোৰ হাতত এতিয়া পইচা নাই। তুমি কি কৰা কৰা। হ'ব দিয়া, এতিয়া ৰাখিছোঁ। মই অফিচত আছোঁ। হেৰি, সি কি ক'লে? পইচা দিম বুলি কৈছে। তুমি অকণমান আৰাম কৰা। মই খগেনহঁতৰ ঘৰৰ পৰা আহোঁগৈ। বেছি দেৰি নকৰিব। হ'ব দিয়া। খগেন, আছা? অঁ আছোঁ, আহা আহা। ইমান দিনৰ পিছত যে আজি হঠাতে আহিলা, কিয় বা? কি ক'বা আৰু, বিপদত পৰিলেই তোমাৰ ওচৰলৈ আহোঁ। বিপদ? কি বিপদ হৈছে? মানুহজনী মূৰৰ বিষটো আগতকৈ বাঢ়িছে। তেওঁক ডক্তৰক দেখাব লাগে। হাতত পইচা এটাও নাই। ল'ৰাটোলৈ ফোন কৰি খবৰ দিছিলোঁ। সি পইচা খোজাৰ কাৰণে মোক ঢেৰ কিবা কিবি কথা ক'লে। পইচা খোজাৰ কাৰণে সি অলপ বেয়া পাইছে মোক। মাকৰ আগত এইবোৰ কথা একো কোৱাই নাই। মাকে কথাবোৰ শুনিলে মনত বৰ কষ্ট পাব। সেয়েহে তোমাৰ ওচৰলৈ আহিলোঁ। পইচা কেইটামান দিয়াচোন আছে যদি, মানুহজনীক ডক্তৰৰ ওচৰৰ পৰা আনোগৈ। মই দৰমহা পালেই তোমাক দি দিম। হ'ব দিয়া, দিবা আৰু। বিপদ হৈছে লৈ যোৱা। মই জানো তোমাক কেতিয়াবা নিদিওঁ বুলি কৈছোঁ। নোকোৱা বুলি জানো, সেইকাৰণে বিপদত পৰিলে চিধা তোমাৰ ওচৰলৈ আহোঁ। বহাচোন বহা, চাহ একাপ খাই যাবা। নালাগে দিয়া, চাহ খাই থাকিলে দেৰি হ'ব। মানুহজনী অকলে আছে নহয়, তাই মোক সোনকালে যাবলৈ কৈছে। হয় নেকি? মই তেনেহ'লে পইচাকেইটা লৈ আহোঁ ৰ'বা। 2 দিনৰ পিছৰ কথা। অতুল, বিমলাক ডক্তৰক দেখালানে? অঁ, দেখালোঁ। বিমলাৰ কি হৈছেনো? কি ক'ম খগেন, মানুহজনীৰ ব্ৰেইন টিউমাৰ হৈছে। ডক্তৰে কৈছে সোনকালে অপাৰেশ্যন কৰিব লাগিব। তুমিতো সকলোবোৰ কথা জানাই। যিকেইটা টকা আছিল জমা জৰি বুলি, গোটেইকেইটা ল'ৰাটো পঢ়া শুনাৰ নামতেই খৰচ কৰিলোঁ।
এতিয়া বাৰু মই মানুহজনীক ক'ৰ পৰা চিকিৎসা কৰোঁ? ডক্তৰে কৈছে প্ৰায় 2 লাখমান টকা লাগিব। মই 2 লাখ টকা লাগ বুলিলে এতিয়া ক'ত পাওঁ বাৰু কোৱাচোন? হ'ব হ'ব, তুমি চিন্তা নকৰিবা, তুমি নেকান্দিবা ৰ'বা। মই তোমাৰ ল'ৰাটোলৈ ফোন এটা কৰোঁ ৰ'বা। অঁ খগেন খুৰা, কোৱা। মই কথা এটাৰ কাৰণে ফোন কৰিলোঁ। কি কথা খুৰা? তহঁতৰ মাৰে ডাঙৰ অসুখ হৈছে, তই এবাৰ ঘৰলৈ আহিবিচোন, কথা এটা আলোচনা কৰিবলগীয়া আছে। বাৰু চাওঁচোন, মোৰ হাতত সময়ে নাই, তথাপিও যাবলৈ চেষ্টা কৰিম। দে হ'ব দে, ৰাখিছোঁ নহ'লে। জানো, মই ভালদৰেই জানো সি কেতিয়াও নাহে। এতিয়া সি বহুত সলনি হৈ গ'ল। ৰ'বাচোন অতুল, তুমি এনেই চিন্তা কৰি নাথাকিবা, সি আহিব। মেঘা, কাইলৈ আমি এবাৰ গাঁৱৰ পৰা আহিবগৈ লাগিব। মাৰ হেনো কিবা অসুখ হৈছে। মই নাযাওঁ দেই, ইমান গৰমত মই গাঁৱত থাকিবগৈ নোৱাৰোঁ। তোমাৰ যাবলৈ ইচ্ছা গৈছে, তুমি যোৱা। আমি তাত থাকিবলৈ নাযাওঁ নহয়, যাম আৰু অলপ সময় থাকি গুচি আহিম। এনেও তোমাক বিয়া পতাৰ পৰা আমি গাঁৱলৈ যোৱাই নাই। মই যে বিয়া পাতিলোঁ সেই কথাটো মা দেউতাই এতিয়ালৈকে গমেই পোৱা নাই। গতিকে এইটো চান্সতে দুয়োটা এবাৰ আহোঁগৈ ঘৰৰ পৰা। ঠিক আছে, যাম বাৰু। শুনিছোঁ গাঁৱত হেনো তোমালোকৰ বহুত মাটি আছে, গতিকে ঘৰত তুমি কথাটো আলোচনা কৰিব লাগিব। গাঁৱত অলপ মাটি বিক্ৰী কৰি ইয়াত আমি ফ্লেট এটা ল'ব লাগিব। এইবাৰ কিন্তু মোৰ জন্মদিনত তুমি মোক ফ্লেট এটা গিফ্ট দিবই লাগিব। হ'ব দিয়া, তোমাক দিম বুলি কৈছোঁ নহয়, দিম। এতিয়া মাৰ অসুখ হৈ আছে, মাটি বাৰীৰ কথা ঘৰত উলিয়াব নোৱাৰিম নহয়। লাহে লাহে গাঁৱৰ সকলোবোৰ মাটি বিক্ৰী কৰি দিম আৰু আমি ইয়াত এটা ধুনীয়া ফ্লেট ল'ম। হ'ব দিয়া। কাইলৈ সোনকালে ওলাবা, ঘূৰি অহা কথা। ঠিক আছে। দেউতা, বহিছা। বাবা তই? লগত তেওঁ কোন? মোৰ পত্নী দেউতা। কি তোৰ পত্নী? অঁ দেউতা, বিয়াখন বৰ জল্দাজল্দিকৈ পতা গ'ল, সেইকাৰণে তোমালোকক খবৰ দিবলৈ সময়ে নহ'ল। হয় নেকি? ভালেই কৰিলি দে, আমাক খবৰ নিদিলি। মা ক'ত দেউতা? ভিতৰতে আছে, যা। মাক দেউতাকক খবৰ নিদিয়াকৈ বিয়া পাতিলে, জল্দি হ'ল। বাবা, তই যে আহিবি মই ভবাই নাছিলোঁ। ভাবিছিলোঁ তোক নেদেখাকৈয়ে মই যাবগৈ লাগিব এই পৃথিৱীৰ পৰা। ইমান গৰম লাগিছে, এচি এটাও নাই। তুমি যে কেনেকৈ আছা নাজানো আৰু দেই। ব'লা সোনকালে যাওঁগৈ। বোৱাৰী, আহিছিলাহে, যাব হ'লেই নে? ল'ৰাটো বহু দিনৰ মূৰত ঘৰলৈ আহিছে, দুদিনমান থাকি যোৱা। নাই নাই দেই, মই একেবাৰে থাকিব নোৱাৰিম। এইটো ঘৰত থাকিব লাগিলে মোৰ উশাহেই বন্ধ হৈ যাব। হ'ব দিয়া, তুমি মনে মনে থাকাচোন অকণমান সময়। জয়ন্ত, এইফালে আহচোন। মা তুমি বহাচোন, খগেন খুৰাই মাতা যেন পাইছোঁ। অঁ যা। অঁ খুৰা, ভালে আছেনে? আছোঁ দে, ভগৱানৰ কৃপাত। পিছে মই বেলেগ এটা কথা আলোচনা কৰিবলৈহে ইয়ালৈ আহিলোঁ। কি কথা খুৰা? মাৰো বেমাৰৰ কথা গমেই পাইছ, মাৰক অপাৰেশ্যন কৰিব লাগিব। তেওঁক চিকিৎসাৰ কাৰণে বাহিৰলৈ লৈ যোৱাই ভাল হ'ব। তইতো এতিয়া চাকৰি কৰ, ভাল দৰমহাও পাৱ, গতিকে মাৰৰ চিকিৎসাখিনি সোনকালে কৰ। দেউতাৰো যিখিনি জমা জৰি আছিল, তোক পঢ়াওঁতে সকলোখিনি শেষ কৰিলে। এতিয়া মানুহ হালে দুবেলা দুমুঠি যেনে তেনে খাই জীয়াই আছে। চিকিৎসা কৰিবলৈ তেওঁলোকৰ হাতত টকা নাই, গতিকে তই সোনকালে কিবা এটা কৰ, দেৰি হৈ গ'লে কিন্তু দিগদাৰ হ'ব। খুৰা, তোমালোকে একদম কথাবোৰ বুজি নোপোৱা দেই। মই এতিয়া বিয়াখন পাতিলোঁ আৰু গাড়ীখন লৈছোঁ। গাড়ীখন লোৱা লোনৰ টকা মাহে মাহে ধাৰ মাৰিব লাগে। মই এতিয়া ঘপককৈ মাৰ চিকিৎসাৰ নামত ক'ৰ পৰা টকা যোগাৰ কৰোঁ? চহৰত থাকিলে কিমান টকা পইচা খৰচ সেয়া মইহে জানো, তোমালোকে কি জানিবা? মোৰ হাতত এতিয়া পইচাই নাই। মই ঘপককৈ চিকিৎসা কৰিবলৈ বাহিৰলৈ মাক লৈ যাব নোৱাৰোঁ নহয়। এৰা, আমিতো একোৱেই বুজি নাপাওঁ, চব তহঁতেই বুজি পাওঁ। জয়ন্ত, তই কিন্তু এইটো বহুত ডাঙৰ কথা ক'লি। মাৰক চিকিৎসা কৰিবলৈ তোৰ হাতত টকা নাই ন? তেওঁতো ঠিকেই কৈছে, কিনো বেয়া কথাটো ক'লে? তেওঁ কিমান কষ্ট কৰি টকা উপাৰ্জন কৰে সেই কথাটো আমিহে জানো, আপোনালোকে কি জানিব? টকা খুজিলেই নাপায় নহয়। ঠিকেই, আমিতো একোৱেই বুজি নাপাওঁ টকা কেনেকৈ উপাৰ্জন কৰে। চবটো তোমালোকেই বুজি পোৱা। বিলাসিতা কৰি ফুৰিবলৈ তোমালোকৰ টকা আছে, কিন্তু মাৰাক চিকিৎসা কৰিবলৈ তোমালোকৰ হাতত টকা নাই ন? মা এতিয়া বয়স হৈছে, চিকিৎসা কৰিনো কি লাভ? এনেও দুদিন পিছত মৰিবই। যিকেইদিন জীয়াই আছে ভালকৈ খুৱাই বুৱাই ৰাখিলেই হ'ল আৰু। বুঢ়া মানুহৰ বেমাৰ হ'লে কিয় চিকিৎসা কৰিব লাগে? চিকিৎসা কৰি টকাবোৰ এনেই পানীত পেলোৱাতকৈ ঘৰখনৰ ভাল সম্পত্তি এটা কিনি লোৱাই ভাল। মই তেজক পানী কৰি কষ্ট কৰি ধন ঘটিলোঁ, আৰু সেই ধনেৰে মোৰ ল'ৰাটোক পঢ়াই শুনাই চাকৰিৰ উপযুক্ত কৰি তুলিলোঁ। এতিয়া তোমালোকে কৈছা টকা কেনেকৈ ঘটে আমি বুজিয়েই নাপাওঁ, তোমালোকেহে বুজি পোৱা। মই যদি সেই সময়ত কষ্ট কৰি টকা নঘটিলোঁ হয়, আজি সি মানুহ হ'ব নোৱাৰিলে হয়। মোৰ কষ্টৰ টকাৰে পঢ়া শুনা কৰি সি আজি এটা সফল ইঞ্জিনিয়াৰ। সি কাৰ কাৰণে ইঞ্জিনিয়াৰ পঢ়িবলৈ পাৰিলে? একমাত্ৰ মোৰ কাৰণে। দেউতা, হ'ব দিয়া, পুৰণা কথাবোৰ এতিয়া কৈ লাভ নাই। পাৰি যদি গাঁৱৰ মাটি অলপ বিক্ৰী কৰি আমাক পইচা কেইটামান দিয়কহে, আমি চহৰত ফ্লেট এটা ল'ম বুলি ভাবিছোঁ। খগেন, তই কি চাই আছ? ইহঁতক এতিয়াই ইয়াৰ পৰা যাবলৈ ক। মোৰ কিন্তু আৰু খং উঠি আহিব লাগিলে কথা বেয়া হ'ব এতিয়া। জয়ন্ত, এইবোৰ শুনিবলৈ তুমি ইয়ালৈ আহোঁ আহোঁ কৰি আছিলা ন? মইতো নাহোঁ বুলিয়ে কৈছিলোঁ, তোমাৰ কথাত পৰিহে আহিছোঁ। মই আৰু এক মুহূৰ্তও ইয়াত থাকিব নোৱাৰিম, যোৱা যদি আহা। দেউতা, মই আজি ইমান দিনৰ মূৰত ইয়ালৈ আহিছিলোঁ, তুমি অন্ততঃ তেনেকৈ ক'ব নালাগিছিল।
নেলাগে তই আৰু আহিবলৈ। তই ইয়াৰ পৰা যা বুলি কৈছো আৰু যা। মোৰ চকুৰ সন্মুখত আৰু 1 মিনিটো থিয় হৈ নাথাকিবি। মাৰৰ এই বিপদৰ সময়ত 2 টকা দি সহায় কৰিবলৈ থাক পৰি মোক তহঁতে মাটি বিক্ৰী কৰাৰ কথা ক'বলৈ আহিছ। যা, মোৰ চকুৰ আগৰ পৰা এতিয়াই যা। জয়ন্ত, কি চাই আছা? আহিছানে? ব'লা। অতুল, নেকান্দিবা। লাহে লাহে সকলোবোৰ ঠিক হ'ব। তুমি চিন্তা নকৰিবা।